Hello everyone, I am Rupam Sharma, faculty of Smartest Foundation. Last week or jimankhini important Assam related current affairs heikhini moi tumolakor majot loi anisu thik ase besi topic moi loa nai kom topic loisu but ei tinta topic bahut besi important hoy ami jodi art and culture point of view jodi sabo jao thik ase overall prelim specific important hoy main specific important hoi jay thik ase ei tinta topic ঠিক আছে আৰু ইয়াত মই যিখিনি ইনফৰমেশন দিম তোমালোকে প্লিজ কপি আৰু পেন লগত ৰাখিবা ইনফৰমেশন মই ভালেখিনি দিম টপিক তিনটা বাট এই টপিক তিনটা কভাৰ কৰিবৰ কাৰণে হাৰ্ডলি মানে যদি ক'ব যাও এই তিনটা টপিক কভাৰ কৰিবৰ কাৰণে 1 আৱাৰ্স লাগি যাব মোৰ তো ইমানখিনি মই ইনফৰমেশন প্ৰভাইড কৰিম আৰু ইনফৰমেশন যিমান থাকিব সিমানখিনি ইজি হৈ যাব প্ৰিলিমছ ক্লিয়াৰ কৰিবৰ কাৰণে লগতে কনসেপ্ট যিমানখিনি পাৰো সেইখিনি মই দি যাম ঠিক আছে তো মেইনছৰ কাৰণে তোমালোকৰ সুবিধা হ'ব ওকে পিডিএফত মই একেলগে লাষ্ট সেশনৰ এনসাৰখিনি মই দি দিম আৰু এইটো সেশনৰ এনসাৰখিনি নেক্সট পিডিএফত মই দি দিম বা নেক্সট সেশনত দি দিম ওকে আমি স্টাৰ্ট কৰো টপিক যদি আমি চাব যাও ইয়াত কেঁচাই খাইটি সালৰ কথা কৈছে কেঁচাই খাইটি পূজা এখন হৈছে বাবু পূজা বুলি কয় বাবু পূজা এট কেঁচাই খাইটি সাল তো প্ৰিলিমছৰ কাৰণে ডাইৰেক্টলি ইম্পৰ্টেন্ট হৈ যায় Assam Art and Culture point of view যদি আমি চাব যাও কেঁচাই খাইটি টেম্পল হয় কি তাত কোৱা হৈছিল যে মানুহ বলি দিছিল ঠিক আছে তো সুটিয়াস বিলাকৰ কি কানেকশন আছে আহোম বিলাকৰ কি কানেকশন আছে এক্স্যাক্টলি কেঁচাই খাইটি নামটো অৰিজিন কৰ পৰা হৈছে গুটেখিনি আমি চাম লগতে সেকেন্ড যেটো আমি টপিক চাব যাও এতিয়া আমাৰ অসমত খুব চলি আছে যে শহীদ বিলাকৰ কাৰণে কি বনাইছে মেমৰিয়েল পাৰ্ক এখন বনাইছে ঠিক আছে তো মেমৰিয়েল পাৰ্কৰ ওপৰত যিমানখিনি প্ৰিলিমছ পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট হ'ব পাৰে সেইখিনিহে মই ডিসকাস কৰিম ওকে নেক্সট যদি আমি চাব যাও পাৱাৰ জেনাৰেশন বিগিনছ এট খুৱনখিৰি প্ৰজেক্ট যেটো খুৱনখিৰি প্ৰজেক্ট আছে তাত তোমাৰ কি হ'ল পাৱাৰ সাপ্লাই হৈ গল ঠিক আছে তো খুৱনখিৰি প্ৰজেক্ট কি হয় ঠিক আছে আপাৰ খুৱনখিৰি আছে মিডল খুৱনখিৰি আছে লোৱাৰ খুৱনখিৰিৰ প্ৰজেক্ট আছে লগতে চাইনা যেটো গ্ৰেট বেন যেটো আছে তাত যেটো ড্যাম বনাব বিচাৰিছে হেইটো কাউন্টাৰ কৰিব কাৰণে আমাৰ গভৰ্নমেন্ট অফ ইন্ডিয়া কি স্টেপ লৈছে গুটেখিনি আমি ডিসকাস কৰিম ওকে ঠিক আছে আমি সেশনটো স্টাৰ্ট কৰো over 1 lakh worshipper through Soikhua Babu Puja at Kesai Khaiti Sal. Okay, to Kesai Khaiti Salor Kotha কৈছে ইয়াত Kesai Khaiti Salor Kotha কৈছে কিমান মানুহ আহিছে বুলি কৈছে 1 lakh worshipper ঠিক আছে এখন তোমাৰ গেট হয় Kesai Khaiti Sal ঠিক আছে খদিয়া বুলি আমি কব পাৰো এক্স্যাক্টলি খদিয়া ধলা খদিয়াৰ সেইখিনতে আমি পাম ঠিক আছে তো ব্ৰহ্মপুত্ৰৰ পাৰত আছে ঠিক আছে Okay, fine. About the news jodi mi sabo jao, over 1 lakh devotees from across Assam, neighboring states and even distant parts of the country from the venerated Shaktipit, acha Shaktipit buli koise. Ei jeto Kesai Khaiti jeto sal ase, ei dekhisane Satyam Shivam Sundaram likha ase. Kesai Khaiti jeto sal ase, thik ase. বা আমি দেৱালয় বুলি ক'লেও ভুল নহয় বা টেম্পল বুলি ক'লেও ভুল নহয় ইয়াক তাম্ৰেশ্বৰী টেম্পল বুলিও কয় হেইটো চাম আমি তাম্ৰেশ্বৰী টেম্পল বুলিও কয় কেঁচাই খাইটি মন্দিৰ বুলিও কয় কেঁচাই খাইটি দেৱালয় বুলিও কয় ঠিক আছে তো ইয়াত শক্তিপীঠ বুলি কৈছে প্ৰথম কথা ইম্পৰ্টেন্ট মন ৰাখিব শক্তিপীঠ ঠিক আছে ইয়াত বেসিক্যালি কি কৰা হয় believed to be spiritually awakened since prehistoric time prehistoric বুলি ক'লে সোৱা হিষ্ট্ৰী বুলি ক'লে ন তিনটা পোৰশন আছে এটা হল তোমাৰ প্ৰি হিষ্ট্ৰী এটা হল প্ৰটো হিষ্ট্ৰী এটা হল হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী মানে কি হয় তাত তোমাৰ কোনো ধৰণৰ ৰিটেন ইনফৰমেশন নাথাকে প্ৰটো হিষ্ট্ৰী মানে ৰিটেন ইনফৰমেশন থাকিব বাট এতিয়ালৈকে ডেসিফাৰ কৰা হোৱা নাই ফৰ এক্সাম্পল ইন্ডাছ ভেলী সিভিলাইজেশ্যন ওকে এণ্ড হিষ্ট্ৰী মানে য'ত আমি ৰিটেন ইনফৰমেশন পাওঁ তো এই যেটো তোমাৰ শক্তিপীঠৰ কথা কৈছে কেঁচাই খাইটি গুখানীৰ কথা ক'লে তাম্ৰেশ্বৰী দেৱালয়ৰ কথা ক'লে তাত কি ক'লে যে এখন কি হয় তোমাৰ জাগ্ৰত মন্দিৰ বুলি কৈছে একদম প্ৰি হিষ্টৰিক পিৰিয়ডৰ পৰা চলি অহা জাগ্ৰত মন্দিৰ
প্ৰাগ ঐতিহাসিক কালৰে পৰা আধ্যাত্মিকভাৱে জাগ্ৰত বুলি বিশ্বাস কৰা এই প্ৰাচীন উপাসনা স্থলীটো পুৱা 4:30 বজাৰ পৰা মন্ত্ৰ উচ্চাৰণ, প্ৰাৰ্থনা, ধূপ ধূনা আৰু বলিদান আদিৰে ৰীতি নীতি আৰম্ভ হয়। য়েছ, ছেক্ৰিফাইচ হয়। সকলো মন্দিৰতে ছেক্ৰিফাইচ নহয়, ঠিক আছে। যেনেকৈ আমি যদি চাব যাওঁ কামাখ্যাত তোমাৰ ছেক্ৰিফাইচ হয়, ঠিক তেনেকৈ যিটো কেঁচাইখাইটি টেম্পল আছে, কেঁচাইখাইটি দেৱালয় আছে, যিটো তাম্ৰেশ্বৰী টেম্পল আছে, এটাই হয়। তাত তোমাৰ কি হয়? ছেক্ৰিফাইচ হয়, ঠিক আছে। অ'কে, the article mentioned the traditional public blessing at 8:30 AM and the sacrifice. তো ইয়াত হাঁহ বলি দিয়ে, ছাগলী বলি দিয়ে, ঠিক আছে, পাৰ বলি দিয়ে, কেতিয়াবা উৰাইও দিয়ে, ঠিক আছে। আমি কিন্তু যদি চাব যাওঁ ভালকৈ, কিন্তু ইয়াত এটা জনবিশ্বাস আছে, তাত নৰবলি প্ৰথাও চলিছিলে, মানুহো বলি দিছিলে, ঠিক আছে। মানুহ বলি দিয়া বুলি ইয়াত পোৱা গৈছে। আমি চাম কথাটো হয়নে নহয়। পূজা আছিলে। এতিয়া বৰ্তমান নিউজটো কিহৰ কাৰণে আনিছোঁ মই? বিকজ তাত কি পূজা চলি আছে? বাবু পূজা চলি আছে, ঠিক আছে। দ্য বাবু পূজা হেল্ড ইন দ্য আছামিজ মান্থ অফ আঘোণ। আঘোণ মাহত চেলিব্ৰেট কৰে। আঘোণ মাহত অনুষ্ঠিত হোৱা বাবু পূজাই বিশ্বাস, বীৰত্ব আৰু আশীৰ্বাদৰ ঐতিহ্যক প্ৰতিনিধিত্ব কৰে, যিয়ে ভক্তসকলক এটা উপাসনাস্থলীৰ আধ্যাত্মিক আকৰ্ষণ উদযাপন কৰিবলৈ একত্ৰিত কৰে। অ'কে, ফাইন, ঠিক আছে। About the Kesai-Khaiti Sal located in Soikhua, Tinsukia district. Soikhua, Tinsukia district, more kiba near Khodia, Thola Khodia, Brahmaputra Parot mane, ঠিক আছে? Location যদি আমি চাব যাওঁ, it is described as a venerated Shakti Pith and is situated near the Brahmaputra river. Okay, ঠিক আছে, fine. Historical background যদি আমি চাব যাওঁ, this temple is an ancient shrine believed to be spiritually awakened since prehistoric times, suggesting a deep and continuous history of worship predating document medieval history. তো ইয়াত হিষ্ট্ৰীত মেনশ্যন, যদিও প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ হয় টেম্পলটো, বাট মিডিয়েবল টাইমত ইয়াত হিষ্ট্ৰীত মেনশ্যন কৰা আছে এই টেম্পলটোৰ কথা। বিভিন্ন ধৰণৰ ৰিচাৰ্চবিলাক কৰিছে। ইভেন আমাৰ বিষ্ণু ৰাভা ডাঙৰীয়াও এই টেম্পলটোৰ ওপৰত কি কৰিছে? ৰিচাৰ্চ কৰিছে। আৰু বিভিন্ন ধৰণৰ যদি আমি চাব যাওঁ, ইয়াত ৰিচাৰ্চ স্কলাৰে কি কৰি আছে? আৰ্কলজিকেল যিমানখিনি ছাইটছ আছে অসমৰ, সেই আৰ্কলজিকেল ছাইটৰ ভিতৰত এইটো ৰিচাৰ্চ কৰা আমি দেখি পাওঁ আৰ্কলজিষ্টবিলাকে। অ'কে, ঠিক আছে। দ্য তাম্ৰেশ্বৰী টেম্পল, মই ক'লোঁ নহয় এই টেম্পলটো ন কানেকশ্যন এটা আছে। প্ৰথমতে কেঁচাইখাইটি টেম্পল, দেন লাহে লাহে ইয়াক তাম্ৰেশ্বৰী টেম্পল বুলিও জনাজাত হ'ল, ঠিক আছে। তো তাম্ৰেশ্বৰী টেম্পল ছেইম হয় দেই, ডোণ্ট বি কনফিউজ। কেঁচাইখাইটি তাম্ৰেশ্বৰী ছেইম হয়, ঠিক আছে। বাট শুনা, আৰু এটা কথা কওঁ, কেঁচাইখাইটি অকল তোমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতে নাই, তুমি লখিমপুৰতো কেঁচাইখাইটি পাবা। বাট কোনটোৰ কথা কৈছে তেতিয়া এক্সামত গম পাবা যে কেঁচাইখাইটি বুলি ক'ব, ইয়াত কি দিব? চখোৱা কেঁচাইখাইটি খাল, তেতিয়া গম পাবা যে কোনটোৰ কথা কৈছে? তিনিচুকীয়াৰ কথা কৈছে, ঠিক আছে, যিটো তোমাৰ শদিয়াত অৱস্থিত। অ'কে, তো ইয়াত কি কৈছে? তাম্ৰেশ্বৰী টেম্পল ৱাজ বিল্ড ইন দ্য হিষ্টৰিকেল পিৰিয়ড। ইট ৱাজ কনষ্ট্ৰাক্টেড এণ্ড ফৰ্মেলাইজড বাই দ্য চুতীয়া কিং মুক্ত ধৰ্মনাৰায়ণ ইন 1442 AD, হুইচ ইজ ফাৰ্মলি উইদিন ৰেকৰ্ড হিষ্ট্ৰী, ঠিক আছে। তো কোনজন ৰজাৰ আণ্ডাৰত কনষ্ট্ৰাক্ট কৰা হৈছিলে? মুক্ত ধৰ্মনাৰায়ণ, ঠিক আছে, বা ধৰ্মনাৰায়ণ বুলি কয়। চুতীয়া ৰজা আছিলে, চুতীয়া কিংডমৰ ৰজা আছিলে। অ'কে, তো কেঁচাইখাইটি বুলি কিয় কয়? কেঁচাইখাইটি চোৱা, আমি যেতিয়া পূজা কৰোঁ ন, বিষ্ণু পূজা হওক বা শিৱ পূজা হওক বা ঘৰত নাৰায়ণ পূজা হওক, আমি ভোগ দিওঁ ন, ভগৱানক ভোগ অৰ্পণ কৰোঁ, হয়নে নহয়? সেইটো আমি কুক কৰি পিনে অৰ্পণ কৰোঁ, বনাই পিনে অৰ্পণ কৰোঁ। বাট যিজন দেৱী যাৰ কথা কৈছে, কেঁচাইখাইটি আৰাধ্য দেৱীৰ কথা যে কৈছে ইয়াত, ঠিক আছে, যাক আমি জনগোষ্ঠীয় দেৱী বুলিও কওঁ, কাৰণ চুতীয়াছবিলাকে আৰু দেউৰীছবিলাকে পূজা কৰিছিলে ষ্টাৰ্টিঙত, তাৰপিছত আহোমবিলাকে পূজা কৰে, এণ্ড হিন্দুইজিমটো ইনফ্লুৱেঞ্চ হ'ব তাত, সেইকাৰণে জনগোষ্ঠীয় দেৱী বুলিও কয়। তো দেৱীক সন্তুষ্টি কৰিবৰ কাৰণে তাত কি দিয়ে? তোমাৰ হিউমেন ছেক্ৰিফাইচ কৰিছিলে, বা এনিমেল ছেক্ৰিফাইচ এতিয়াও কৰে। হিউমেন ছেক্ৰিফাইচ বন্ধ হ'ল, এতিয়া কি কৰে? এনিমেল ছেক্ৰিফাইচ। এনিমেল ছেক্ৰিফাইচ ডেট মিনছ হোৱাট? কেঁচা মঙহ, কেঁচাইখাইটি বুলি কয়, বা নবনোৱাকৈ, ঠিক আছে, আনৰিপ বুলি কৈছে, বুজি পালা? সেইকাৰণে কেঁচাইখাইটি,
যিটো চেক্ৰিফাইচ কৰি কি কৰে সেইটো অৰ্পণ কৰে দেৱীক ওকে historically this title refers to the first and terrifying aspect of goddess Durga Kali. The name is often associated with the former practice of human sacrifice referred to as Noraboli. To appears this form of the goddess which was considered raw or unreaped in the context of ritual offering. The term is linked to the historical Kesai Khaiti Gosai deity. ঠিক আছে এই উপাধিটো দেৱী দুৰ্গা বা কালী যিজনী আৰাধ্য দেৱীৰ কথা কৈছে তেখেতক কাৰ লগত তুলনা কৰিছে হিন্দুইজিমৰ ইনফ্লুৱেঞ্চ অহাৰ লগে লগে আগতো জনগোষ্ঠীয় দেৱীয়ে আছিলে জনগোষ্ঠীয় আৰাধ্য দেৱী আছিলে হিন্দুইজিমৰ ইনফ্লুৱেঞ্চ কেতিয়া আহিব যেতিয়া তোমাৰ চুটিয়াছবিলাকক যেতিয়া চুহুংমুঙে কনকুৱেষ্ট কৰিব কনকুৱেষ্ট কৰাৰ পিছত চুতীয়া ৰাজ্যখন যেতিয়া আহোমৰ অধীনলৈ আহিব তেতিয়া সেই যিটো তোমাৰ শক্তিপীঠ সেই শক্তিপীঠতো কি হয়তো আমি হিন্দুইজিমৰ ইনফ্লুৱেঞ্চ আমি দেখি পাম আৰু সেইকাৰণে কৈছে দেৱী দুৰ্গা কালীৰ কথা কৈছে দেৱী দুৰ্গা কালীৰ লগত কানেক্ট কৰিছে দেৱী দুৰ্গা কালীৰ উগ্ৰ আৰু ভয়ংকৰ ৰূপটোক বুজায় কেঁচাই খাইটি কি হয় দেৱী দুৰ্গা আৰু কালীৰ যিটো ভয়ংকৰ ৰূপ উগ্ৰ ৰূপ ঠিক আছে আৰু ইয়াত কি বুলি কোৱা হয় নৰবলি বুলি কোৱা হয় নৰবলি প্ৰথা চলিত আছিল বুলি কয় ঠিক আছে ওকে ফাইন ইনিচিয়েলি কোনে ৱৰ্শ্বিপ কৰিছিলে চোৱা মই অলৰেডি ক'লোঁ যে ইনিচিয়েলি তোমাৰ ৱৰ্শ্বিপ কৰিছিলে তিনচুকীয়া যদি আমি চাব যাওঁ ডিষ্ট্ৰিক্টখনত সেইটো এৰিয়াত যদি আমি জিঅ'গ্ৰাফিকেলি যদি চাব যাওঁ তাত চুটিয়াছবিলাক আছে দেউৰিছবিলাক আছে আৰু চুটিয়াছবিলাকে তাৰ পৰা ৰুলো কৰিছিলে তিনচুকীয়াৰ সেইটো এৰিয়াৰ পৰা ওকে তো চুটিয়াছ আৰু দেউৰীবিলাকে পূজা কৰিছিলে সেইকাৰণে কেঁচাই খাইটি দেৱীক কেতিয়াবা জনগোষ্ঠীয় দেৱী বুলিও কয় ওকে দেন চুহুংমুঙৰ টাইমত কি হ'ল যেতিয়া আহোম ৰাজ্য কি কৰিলে এক্সপাণ্ড কৰিলে চুটিয়াছবিলাকক তোমাৰ কি কৰিলে ডিফিট কৰিলে দেন আহোমবিলাকো তাত পূজা কৰিব ল'লে কেঁচাই খাইটি দেৱীক কি কৰিব ল'লে পূজা কৰিব লাগে আৰু সেই চুটিয়াছবিলাকৰ টাইমৰ পৰা কি চলি আছিলে নৰবলি চলি আছিলে আৰু আহোমসকলেও সেইটো কি কৰিলে কণ্টিনিউ কৰিলে নৰবলি ঠিক আছে আহোমৰ টাইমত এনেকুৱা হৈ গ'ল যে নৰবলি দিবৰ কাৰণে মানুহ নাই ঠিক আছে তো যিমানবিলাক কনভিক্টেড পাৰ্চন আছে তাহাঁতক কি কৰে তাৰলৈকে লৈ যায় আৰু নৰবলি দিয়ে যোনে ক্ৰাইম কৰিছে বুজি পাইছানে আহোম ৰজাই যিমানখিনি ক্ৰিমিনেল আছে তাহাঁতক কি কৰিব তাত নৰবলিৰ পথাত ইউজ কৰিব ঠিক আছে কিন্তু ব্ৰাহ্মণ কৈবৰ্ত বা মুছলমানসকলক কি নকৰে নৰবলিত ইনভলভ নকৰে ওকে ক্লিয়াৰ আমি বুজি পালোঁ তো আহোমসকলেও সেই ট্ৰেডিশ্যনটো মানিলে নৰবলি দিলে কিন্তু যদি আমি চাব যাওঁ গৌৰীনাথ সিংহৰ টাইমত আহোম ৰজা গৌৰীনাথ সিংহৰ টাইমত ঠিক আছে কি কৰিলে সেই নৰবলি প্ৰথাটো বন্ধ কৰিলে এইটো ফিল্মছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে যে গৌৰীনাথ সিংহৰ টাইমত কেঁচাই খাইটি দেৱালয়ত বা কেঁচাই খাইটি চালত কি কৰিলে তোমাৰ নৰবলি প্ৰথা বন্ধ কৰিলে ঠিক আছে আৰু এই কেঁচাই খাইটি যিটো টেম্পল আছে যিটো তাম্ৰেশ্বৰী টেম্পল আছে সেইটো ৰিবিল্ড কৰিছিলে কোনে লক্ষ্মী সিংহই ৰিবিল্ড কৰিছিলে গৌৰীনাথ সিংহৰ টাইমত কি হৈছিলে নৰবলি প্ৰথা বন্ধ কৰিলে ঠিক আছে আৰু লক্ষ্মী সিংহৰ টাইমত কি কৰিলে তাত সেই টেম্পলটো ৰিবিল্ড কৰিলে ঠিক আছে ক্লিয়াৰ ওকে তো ইয়াত এইখিনি কথাই কোৱা হৈছে বুজি পালা হিউমেন ছেক্ৰিফাইচৰ কথা কোৱা হ'ল মই অলৰেডি গোটেইখিনি ইনফৰমেশ্যন মই দিলোঁ হিউমেন ছেক্ৰিফাইচৰ কথা মোৰ দেন 1000 মানুহক কি কৰিছিলে ছেক্ৰিফাইচ কৰা বুলি প্ৰথা আছে তাত গৌৰীনাথ সিংহই বন্ধ কৰিলে আৰু কয় যে গৌৰীনাথ সিংহই বন্ধ কৰাৰ কাৰণে আহোমৰ ডিক্লাইন হোৱা বুলি বহুতে কয় বহুতে এইটো কথা ক'ব যায় লোকবিশ্বাস যে কেঁচাই খাইটি নামেই হ'ল কেঁচাই খাইটি ঠিক আছে হিউমেন ছেক্ৰিফাইচ বেন কৰাৰ কাৰণে কেঁচাই খাইটিৰ দেৱীৰ ৰুখত পৰি আহোম সাম্ৰাজ্য কি ডিক্লাইন হোৱা বুলি বহুতে কয় বাট এতিয়াও ছেক্ৰিফাইচ হয় বাট নট হিউমেন ওকে ঠিক আছে ক্লিয়াৰ তো সেইখিনি কথাই মই যিখিনি ক'লোঁ ইয়াত মেনশ্যন কৰা আছে ওকে MCQsখিনি আছে কৰিবা MCQsখিনি আছে কৰিবা তোমালোকে কমেণ্ট কৰি জনাবা বস্তুবিলাক যিমানে ছাপোৰ্ট কৰা সিমানে মোৰ নেক্সট এফৰ্ট দিব ভাল লাগে নেক্সট আৰু ভাল ভাল কণ্টেণ্ট আনিব ভাল লাগে কাৰণ এইবিলাক ইনফৰমেশ্যন হিষ্ট্ৰী বুকত পটককৈ পোৱা নাযায় ঠিক আছে তো এফৰ্টটো দিলে মোৰো ভাল লাগিব ময়ো সিমানখিনি এফৰ্ট দিব পাৰিম ঠিক আছে ওকে
MCQsটো কৰিবা পাৰিলে লগালগ কৰি যাবা সেশনটো চাইছা লগালগ কৰি যাবা ওকে নেক্সট আমাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট টপিক মাৰ্টিয়াৰ্স মেমৰিয়েল পাৰ্ক টু বি ওপেন অন ডিসেম্বৰ 10 ঠিক আছে এইটো হল তোমাৰ যদি আমি চাব যাও যেটো টাৱাৰ যেটো কনস্ট্ৰাক্ট কৰিছে খুব ধুনিয়া বনাইছে গুড ইনিশিয়েটিভ যদি আমি কব যাও ঠিক আছে The news report the inauguration of the Martyrs Memorial Park Shohid Smarak Khetra bonale ঠিক আছে on December 10 observe as Shohid Divok হিচাপে পালন কৰো ন অসম আন্দোলন যেতিয়া স্টার্ট হৈছিলে ঠিক আছে খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ যেতিয়া ডেথ হৈছিলে হে ডেথ যদি আমি চাব যাও তো কি হিচাপে সেলিব্ৰেট কৰে Shohid Divok Martyrs Day 10 December মন ৰাখিবা to pay homage to the approximately 860 আৰে অসমৰ কাৰণে মানুহ কয় নহয় যে অসমৰ কাৰণে মৰা মানুহ নাই ঠিক আছে অসমীয়া মানুহ বহুত বেছি সেলফিশ হয় এই অসমীয়ায়ে 860 জন অসমীয়াই নিজৰ অসমৰ কাৰণে জাতি মাটি ভেটিৰ কাৰণে প্ৰাণ ত্যাগ কৰিছিলে 860 তো তাহাতকে ৰেসপেক্ট দিব কাৰণে এই মেমৰিয়েলখন বনাইছে ঠিক আছে পজিটিভ ভাবিলে আমি গোটেইখিনি বস্তু পজিটিভ হৈ থাকে ওকে তো to pay homage to the approximately 860 জন মানুহ অসমৰ কাৰণে প্ৰাণ দিছিলে ঠিক আছে significant যদি চাব যাও this inauguration comes roughly 40 years after the signing of Assam Accord তো অসম একৰ্ড জাস্ট সাইন কৰা আজি 40 বছৰ হল ভালকে ইমপ্লিমেন্ট হৈছে নহৈছে হেতু এটা ডিবেটৰ কথা বাট অসম তোমাৰ যিখন এগ্ৰিমেন্ট আছিল আসাম একৰ্ড সাইন হোৱাৰ 40 বছৰ পিছত এইটো কি কৰা গৈছে পাৰ্কখন ইনাগুৰেট কৰা গৈছে ওকে ঠিক আছে তো ডিমান্ড কোনে কৰিছিল আসুই ডিমান্ড কৰি আছিল 100 বিঘাস অফ ল্যান্ড ওকে চাই লবা এইখিনি ফাইন নেক্সট ইম্পৰ্টেন্ট যদি আমি চাব যাও এইখিনি আমাৰ কাৰণে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় চাই লোৱা প্ৰিলিমছৰ কাৰণে আমাৰ এইখিনি ইম্পৰ্টেন্ট হৈ যায় about Martyrs Memorial Park Shohid Smarak Khetra okay location যদি আমি চাব যাও পশ্চিম বৰাগাঁও গুৱাহাটী ঠিক আছে approximately 100 to 116 বিঘাস মনুমেন্ট যদি আমি চাব যাও ইয়াত 67.2 মিটাৰ nearly 225 feet high কি কৰিছে টাৱাৰ এটা কনস্ট্ৰাক্ট কৰিছে এইটো নেক্সট হল অফ ফেম যদি আমি চাব যাও 860 মাৰ্টিয়াৰৰ মূৰ্তি বনোৱা হৈছে চোৱা ঠিক আছে মইতো এতিয়ালৈকে ভিজিট কৰা নাই ভিজিট কৰিম মই ঠিক আছে সময় সুবিধা পালে মই ভিজিট কৰিম তোমালোকক ভিজিট কৰিবা ঠিক আছে তো এটা এডুকেশনাল এন্ড কালচাৰাল সেন্টাৰ হিচাপে পৰিগণিত হ'ব অডিটৰিয়াম থাকিব লাইট এন্ড সাউন্ড ব্যৱস্থা কৰা থাকিব অসম মুভমেন্টৰ সেই সিন বিলাক ডেপিক কৰা হ'ব কেনেকৈ অসম মুভমেন্ট স্টাৰ্ট হৈছিল কি হৈছিল সেই সময়ৰ পৰিস্থিতি বিলাক দেখুৱা হ'ব মেইন এইম কি হয় আমাৰ যেটো ফিউচাৰ জেনাৰেশন সেই জেনাৰেশনক আমি ক'ব লাগিব যে অসমীয়া মানুহে অসমৰ কাৰণে কি কৰিছিল নিজৰ জাতি মাটি নিজৰ সাজ পোছাক বচাবৰ কাৰণে নিজৰ ভাষা বচাবৰ কাৰণে অসমীয়া মানুহে ৰাস্তাত ওলাই আহিছিল 6 বছৰ ধৰি প্ৰটেষ্ট কৰিছে 8 যদি আমি চাব যাও কিমান জন 860 জন কি হৈছে শহীদ হৈছে তো ফিউচাৰ জেনাৰেশনক জনাবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰা হৈছে অসম গভৰ্ণমেন্টৰ দ্বাৰা এটা গুড ইনিশিয়েটিভ হয় ঠিক আছে ফাইন বুজি পালো আমি এইখিনি মেইনছত তোমালোকে লিখিব পাৰিবা ঠিক আছে about the Assam movement মই অলৰেডি আগতো এবাৰ পঢ়াইছিলো আৰু এবাৰ মই ৰিপিট কৰাই দিও এইটো টপিক ইম্পৰ্টেন্ট হয় তো 6 years long non violent mass agitation led by primarily by an Assam Student Union মনত ৰাখিবা আসু আছিল এণ্ড অসম গণ সংগ্ৰাম পৰিষদ এক্সামত সবা বেছি ওভাৰ কনফিডেন্স হয় এজেপি দি নিদিবা কোন আছিল অসম গণ সংগ্ৰাম পৰিষদ তাৰ পিছত এজেপি ফৰ্ম হৈছে ঠিক আছে কোৰ কজ যদি আমি চাব যাও ফৰেনাৰ ইস্যু illegal immigrants from Bangladesh so আজিলৈকে সলভ হোৱা নাই অফিচিয়ালি 800 জন মানুহ মৰিছে কিমান মানুহ মৰিছে হেতু হিসাব নাই বাট আজিলৈকে বাংলাদেশী সমস্যা সমাধান হোৱা নাই ঠিক আছে বুজি পালা the movement was triggered by the fear among the indigenous Assamese people of an overwhelming influx of illegal immigrants okay যে বাহিৰৰ পৰা ইমানখিনি মানুহ আহিছে ঠিক আছে তো আমাৰ সংস্কৃতি কি হ'ব ঠিক আছে তো আমাৰ পলিটিক্যাল ৰাইটস কি হ'ব গুটেই জনগাঁথনি চেঞ্জ হৈ যাব বুজি পালানে তো সেইটো ভয়ত অসমৰ মানুহে ৰাস্তাত ওলাই আহিছিল আমি যেটো আমাৰ জীৱনকালত আমিতো দেখা নাই আমি কি দেখিছো আমি কা আন্দোলন দেখিছো
তাতকৈ আৰু যদি আমি চাব যাওঁ 10 টাইমছ আৰু ডাঙৰ আছিলে অ'কে ক্লিয়াৰ মেইন ডিমাণ্ড কি আছিলে ডিটেকশ্যন বাংলাদেশীবিলাকক চিনাক্তকৰণ কৰিব লাগে ডিলিটেশ্যন অফ নেমছ ফ্ৰম দ্য ইলেক্টৰেল ৰোলছ যিবোৰ ইলেক্টৰেল ৰোলছ আছিলে ঠিক আছে তো ভোট দিব পৰা কৰি দিছিলে তাহাঁতক তো ভোটাৰ লিষ্টৰ পৰা নামবোৰ কৰ্তন কৰিব দিছিলে এণ্ড ডিপৰ্টেশ্যন অফ ইলিগেল ফৰেনাৰ মই আজি ৰিচাৰ্চ কৰি চালোঁ এতিয়ালৈকে 3000 মান বাংলাদেশীহে তোমাৰ ডিপৰ্ট কৰা হৈছে বাট সেইটো কিমান সত্য ক'ব নোৱাৰি তেনেকুৱা কোনো ফটোজ আমি পোৱা নাই আজিলৈকে লাখতকৈ বেছি বাংলাদেশী আছে অসমত অ'কে The movement resulted in the sacrifice of approximately 860 lives known as Shohid. The first martyr was Khorgeshwar Talukdar who died on December 10 তাৰিখে dead হৈছিলে hence the observation of Shohid Divas on this date. The movement culminated in the signing of the Assam Accord. Okay তো এই আসাম মুভমেন্টৰ পৰিণাম কি হয় অসম একৰ্ড সাইন হ'ল ওকে তো অসম একৰ্ডৰ চাই লোৱা কোন কোন আছিলে সিগনেটাৰিজ ৰিপ্ৰেজেন্টেটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিপ্ৰেজেন্টেটিভ অফ দ্য গভৰ্ণমেণ্ট অফ আসাম লিডাৰ্ছ অফ দ্য অল আসাম ষ্টুডেণ্ট ইউনিয়ন এণ্ড অল আসাম গণসংগ্ৰাম পৰিষদ এইটো চবেই জানে পলিটিকেল পাৰ্টি যদি আমি চাব যাওঁ বা পলিটিকেলি কোন আছিলে অল অসম ষ্টুডেণ্ট ইউনিয়ন এণ্ড অল অসম গণসংগ্ৰাম পৰিষদ দেন ৰিপ্ৰেজেন্টেটিভ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এতিয়া কোন আছিলে সেইটো ইম্পৰ্টেণ্ট ফিলিমছৰ কাৰণে চাই লোৱা তো প্ৰফুল্ল কুমাৰ মহন্ত প্ৰেচিডেণ্ট অফ অল অসম ষ্টুডেণ্ট ইউনিয়ন ভৃগু কুমাৰ ফুকন জেনেৰেল ছেক্ৰেটাৰী অফ অল অসম ষ্টুডেণ্ট ইউনিয়ন বিৰাজ কুমাৰ শৰ্মা জেনেৰেল ছেক্ৰেটাৰী অফ অল অসম গণসংগ্ৰাম পৰিষদ ঠিক আছে এই তিনিজন মানুহৰ নাম মনত ৰাখিবা ৰিপ্ৰেজেন্টেটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কোন আছিলে প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী এণ্ড আৰ ডি প্ৰধান ইউনিয়ন হোম ছেক্ৰেটাৰী আৰ ডি প্ৰধান কোন আছিলে ইউনিয়ন হোম ছেক্ৰেটাৰী এণ্ড ৰাজীৱ গান্ধী ৰিপ্ৰেজেণ্ট কৰিছিলে কাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আৰু গভৰ্ণমেণ্ট অফ অসমৰ পৰা কোন ৰিপ্ৰেজেণ্ট কৰিছে তেতিয়াতো কোনো চৰকাৰ নাছিলে ন ইমাৰ্জেঞ্চিৰ টাইম তো অসমক কোনে ৰিপ্ৰেজেণ্ট কৰিব অসমৰ কোনটো মানে এজ এ গভৰ্ণমেণ্ট হিচাপে কোনে ৰিপ্ৰেজেণ্ট কৰিব তো গভৰ্ণমেণ্ট অফ আসাম যদি আমি চাব যাওঁ ঠিক আছে তো ইয়াত কাৰ কথা কৈছে পি ত্ৰিবেদী চিফ ছেক্ৰেটাৰী অফ আসাম চাইন অন দ্য বিহাফ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে এইটো গভৰ্ণমেণ্ট অফ আসাম হ'ব অ'কে তো ৰিপ্ৰেজেণ্টেটিভ কোন আছিলে অসমৰ পৰা দ্য গভৰ্ণমেণ্ট অফ আসাম পাৰ্টি ৰিপ্ৰেজেণ্ট দ্য ষ্টেট এডমিনিষ্ট্ৰেশ্যন ৰেছপনচিবল ফৰ দ্য লোকেল ইমপ্লিমেণ্টেশ্যন অফ দ্য একৰ্ডছ প্ৰভিজন কোন আছিলে পি ত্ৰিবেদী কোন হয় চিফ ছেক্ৰেটাৰী অফ আসাম অসম গভৰ্ণমেণ্টৰ হয় ইয়াত যে দিয়া আছে ৰিপ্ৰেজেণ্টেটিভ অফ দ্য আসাম গভৰ্ণমেণ্ট কোন হ'ব পি ত্ৰিবেদী কোন হয় চিফ ছেক্ৰেটাৰী অফ আসাম অ'কে ফাইন এইটো গভৰ্ণমেণ্ট অফ আসাম হ'ব ঠিক আছে অ'কে ফাইন ক্লিয়াৰ অ'কে বাকী কি প্ৰভিজন ফ'কাছিং অন ফৰেনাৰ ইছ্যু মই অলৰেডি লাষ্ট ক্লাছতো বুজাইছোঁ ভালকৈ বুজাইছোঁ ঠিক আছে যিহেতু টপিকটো আহিছে মই আৰু এবাৰ ইয়াত দেখাই দিছোঁ ঠিক আছে কাট অফ ডেট 1966 অল পাৰ্চন হু কেম টু আসাম বিফ'ৰ জানুৱাৰী 1 1966 ৱেৰ টু বি ৰেগুলাৰাইজ এজ ইণ্ডিয়ান চিটিজেন 1966 চনৰ আগত অহাখিনিক চবকে কি কৰিব ভাৰতৰ নাগৰিকত্ব দিব দিছে 1966 পৰা 1971 ভিতৰত যোন আহিছে where to be detect কৰিব then their names deleted from their electoral rolls এইটো বেছি ইম্পৰ্টেণ্ট হয় ভোটিং ৰাইটছ পাই গ'লে প্ৰব্লেম হৈ যায় ন তাহাঁতে গোটেই গভৰ্ণমেণ্ট চেঞ্জ কৰিব পাৰে গোটেই ডেম'গ্ৰাফি চেঞ্জ হ'ব গোটেই পলিটিকেল চিনাৰিও চেঞ্জ হ'ব ঠিক আছে deleted from the electoral rolls for 10 years 10 বছৰৰ কাৰণে কি কৰিব ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব but they would retain citizenship right afterward but 1971 পিছৰ যোন আহিছে তাহাঁতক ডাইৰেক্ট পঠাই দে ঠিক আছে ডিটেক্টেড ডিপৰ্টেড টু বাংলাদেশ তো আজিলৈকে কিমান পঠালে সেইটো চৰকাৰে গম পাব অ'কে ছেফগাৰ্ড নেক্সট ক্লজ 6 এইটো আছিলে তোমাৰ ক্লজ 5 অফ আসাম একৰ্ড এইটো হ'ল ক্লজ 6 এক্সামত চাবা আসাম একৰ্ডৰ কুৱেশ্যন ইমানো ইজি কুৱেশ্যন নিদিয়ে ক্লজ 5 ক্লজ 6 মেনশ্যন কৰি দিব ক্লজ 6ত কি কৈছে অসমীয়া লোকৰ সংস্কৃতিক সামাজিক ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে সাংবিধানিক আইনী আৰু প্ৰশাসনিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে
তো অসমৰ ভাষা সংস্কৃতি কালচাৰ কেনেকৈ প্ৰটেক্ট হ'ব যেতিয়া আমাক কনষ্টিটিউচনেল ঠিক আছে দেন লিগেল ওকে এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড যদি দিয়ে তেতিয়াহে সুৰক্ষা হ'ব ঠিক আছে তো এতিয়াও ক্লজ 6 ইমপ্লিমেণ্টেশ্যনৰ কাম চলি আছে হোৱা নাই কমপ্লিট হোৱা বুলি আমি ক'ব নোৱাৰোঁ ওকে MCQs to koriba fine next question to koriba consider the following statement regarding the Assam Accord. The clause 6 of the accord primarily focus on border security measures such as the erection of physical barriers along the international border. Okay, kori jaba answer to diba logalog diba please. ঠিক আছে last topic আমার last topic এটা বহুত এটা important information মই দিব গৈছো ইয়াৰ ওপৰত আমাৰ last topic power generation begins quote at Subansiri project okay a milestone in India's hydropower journey milestone বুলি কৈছে আমাৰ ইণ্ডিয়াৰ hydropower journey কিয় আমি চাম ঠিক আছে about the news যদি আমি চাব যাও key events the Subansiri lower hydroelectric project India's largest hydropower venture began generating power etu news power generate korise with one of its unit eta unit successfully synchronized with the national power grid on December 3 jitu hydroelectric power আছে jitu hydroelectric project আছে Subansiri project tat tumar total 3টা step মানে 3টা stage আছে এটা হল তোমাৰ upper Subansiri middle Subansiri আৰু lower তো upper আৰু middle ৰ কাম এতিয়ালৈকে হোৱাই নাই just কিহৰ কামটো start হৈছে lower jitu Subansiri project আৰু সেই lower Subansiri projectত যদি আমি চাব যাও 8টা টারবাইন আছে টারবাইন আমি জানো টারবাইন ঠিক আছে ওকে 8টা টারবাইন আছে আৰু পার টারবাইন যদি আমি চাব যাও 250 ইউনিট কে প্ৰডিউস কৰে কিমান কে প্ৰডিউস কৰিব 250 মেগাৱাট ঠিক আছে এটা টারবাইনে 250 মেগাৱাট ইউনিট প্ৰডিউস কৰিব তো 250 ইনটু কিমান 8 কিমান হল 2000 মেগাৱাট তো লোৱাৰ Subansiri প্ৰজেক্টৰ কেপাসিটি কিমান হয় 2000 মেগাৱাট ওকে তাৰ ভিতৰত অকল এটা টারবাইন কি হৈছে পাৱাৰ জেনাৰেট কৰিছে পাৱাৰ জেনাৰেট কৰিলে নহব সেই পাৱাৰ জেনাৰেট কৰাৰ পিছত কি কৰিলে সিনক্ৰনাইজ কৰিছে কাৰ লগত নেশনেল পাৱাৰ গ্ৰিড দ্যাট মিন্স ইলেক্ট্ৰিসিটি সাপ্লাই কৰিছে সেই কাৰণে কোৱা হৈছে নিউজটোত ইণ্ডিয়াছ হাইড্ৰ পাৱাৰ জাৰ্নি বহুত দীঘলীয়া 8টা টারবাইন আছে ন অনলি এটাহে চালু হৈছে বুজি পালা আৰু 7টা বাকি আছে ওকে ফাইন হেডি কৈছে the project has an installed capacity of 2000 megawatt consisting of 8 unit of 250 megawatt each অকল এটাহে চালু হৈছে টারবাইন significant যদি আমি চাব যাও এইটো এটা বহুত ডাঙৰ আমাৰ কাৰণে achievement হয় হাইড্ৰ পাৱাৰ সেক্টৰৰ কাৰণে ঠিক আছে 20টা বছৰ ধৰি বন্ধ হৈ আছিল ঠিক আছে তো 7.421 বিলিয়ন ইউনিট renewable energy annually produce কৰিব hydroelectric power সদায় মনত ৰাখিবা এটা renewable energy হয় ঠিক আছে কাৰণ হি পানীখিনিক কি নকৰে কমাই নিদিয়ে চলিত পানীৰ ওপৰত পানীৰ যেটো কাৰেন্ট আছে সেই কাৰেন্টৰ ওপৰতে কি কৰিব টারবাইনে ইলেক্ট্ৰিসিটি প্ৰডিউস কৰিব তো আমি সেই কাৰণে এক ৰিনিউৱেবল এনাৰ্জি বুলি কওঁ হাইড্ৰ পাৱাৰ প্ৰজেক্ট বিলাকক ঠিক আছে বা যদি আমি চাব যাও হাইড্ৰ পাৱাৰ সেক্টৰটো কি হয় ৰিনিউৱেবল এনাৰ্জি কাৰণ পানী কমাই নিদিয়ে পানী অনিষ্ট নকৰে চলিত পানীতে কি কৰিব হি পাৱাৰ জেনাৰেট কৰিব ওকে ঠিক আছে নেক্সট যদি আমি চাব যাও about the project river কি হয় Subansiri river
a major northern tributary of Brahmaputra. Location Geruamukh, border of Arunachal Pradesh and Assam. Visit কৰিবা ভাল জায়গাটো বহুত ধুনীয়া জায়গা হয় প্ৰজেক্ট টাইপ কি হয় কনক্ৰিট গ্ৰেভিটি ড্যাম ঠিক আছে প্ৰজেক্ট ওনাৰ NHPC প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে 2003 ঠিক আছে তো 2003 তে ষ্টাৰ্ট কৰিছে বাট মানে ষ্টেপটো লৈছিলে 2003 বাট অফিচিয়ালি কেতিয়া আৰম্ভ হৈছে 2005 কিন্তু আজি ফৰ দ্য ফাৰ্ষ্ট টাইম 2005 ৰ পৰা 2025 অধে আমি ইলেক্ট্ৰিচিটি পাইছো দ্যাট মিন ওয়ান টারবাইন অনলি ওয়ান ইউনিট কি হৈছে চালু হৈছে কি হৈছিলে ইমান দিনে কি হৈছিলে প্ৰটেষ্ট হাইড্ৰোপাৱাৰ প্ৰজেক্টৰ এগেইনষ্টত প্ৰটেষ্ট হৈছিলে চোৱা হাইড্ৰোপাৱাৰ প্ৰজেক্টে ন এডভান্টেজ আছে ডিসএডভান্টেজ আছে এডভান্টেজ বুলি যদি কওঁ আমি হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰে কি কৰে প্ৰথমতে ওয়াটাৰ ষ্টৰেজ কৰিব ফ্লাড কন্ট্ৰোল কৰিব এন্ড ইলেক্ট্ৰিচিটি সাপ্লাই কৰিব হেতু হল আমাৰ এটা এডভান্টেজ হয় ডিসএডভান্টেজ কি হয় ই আৰ্থকুইক কৰাব পাৰে আৰু প্লাস আমাৰ নৰ্থ ইষ্ট আমি জানো যে আমাৰ জোন 5 ত অৱস্থিত কিবা কাৰণত যদি হেতু জায়গা যদি আৰ্থকুইক হয় গুটেই যদি তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ডেষ্ট্ৰয় হয় অসম গুটেই ডুবাই নিব আৰু এইটোৰ কাৰণে প্ৰটেষ্ট কৰিছিলে বাট যিমানখিনি এজ পাৰ মাই ইনফৰমেশন যে তাত হাইড্ৰলজিক্যাল গুটেইখিনি ষ্টাডি কৰা হৈছে ষ্টাডি কৰাৰ পিছত প্ৰজেক্টটো বনাইছে তাৰ পিছতো মানুহে প্ৰটেষ্ট কৰিছে কেছ পেন্ডিং হৈ আছিল ঠিক আছে তো আমি যদি চাব যাও হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এজন খুব প্ৰিয় এজন MLA নিজৰ কেৰিয়াৰ এই প্ৰজেক্টৰ পৰা ষ্টাৰ্ট কৰা বুলি ক'লে ভুল নহব ঠিক আছে আমাৰ CM ছাৰৰ এজন খুব প্ৰিয় মানুহ MLA হয় তেখেত বৰ্তমান ঠিক আছে তো মই নামটো নকওঁ সেই MLA জনে নিজৰ পলিটিক্যাল কেৰিয়াৰ তাৰ পৰা ষ্টাৰ্ট কৰিছিল এইটো প্ৰজেক্টৰ পৰা যিমানখিনি মই জানো ওকে ঠিক আছে তো বন্ধ কৰাই থৈ দিছিলে বুজি পালা ইমান বছৰ Unit 1 was synchronized with the national grid এটো ইমান ইম্পৰ্টেন্ট নহয় টপিক মানে এইখিনি ইমান সেগমেন্টটো ইম্পৰ্টেন্ট নহয় চাই লবা ওকে ঠিক আছে অফিচিয়ালি আৰম্ভ কেতিয়া হৈছে 2005 আৰম্ভ হৈছে পাছত বাট আমি পালো কেতিয়া ফ্ৰুটছটো কেতিয়া পালো 2025 only one unit যিয়ে নহওক পাইছো ওকে why the project was delayed হেতুই কথা এইমাত্ৰ মই কলো যে widespread protest and agitation হৈছিলে civil society okay then safety concerned ঠিক আছে যেহেতু আমাৰ seismically active Himalaya zone আমাৰ zone 5 ত earthquake যদি হৈ যায় ঠিক আছে তেতিয়া হে প্ৰজেক্টটো তো তোমাৰ destroy হবহে লগতে গুটে আমাৰ অসম ডুবি যাব বুলি কৈছিল এটা টাইমত environment and ecological impact to হবে development কৰিলে environment কি হয় degradation হবে এটো সেইকাৰণে এটা টপিক আছে নহয় এটা কথা আছে না sustainable development ঠিক আছে legal battle petition were filed in the National Green Tribunal NGT which stalled work until 2019 ঠিক আছে তো 2019 ত কি হৈ গল তোমাৰ এটো ক্লিয়াৰ কৰি দিলে ওকে কষ্ট ইমান দিনে যে বন্ধ হৈছিল তো সেইকাৰণে কষ্টটো বাঢ়ি গল ঠিক আছে দিজ আর নট ইম্পৰ্টেন্ট ফৰ এক্সাম মনত ৰাখিবা এক্সামৰ কাৰণে মেইনছৰ কাৰণে কিয় বন্ধ হৈছিল আচ্ছা মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে এই গুটেইখিনি লিখিব পাৰিবা প্ৰিলিমছৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট ঠিক আছে ওকে ফাইন ঠিক আছে এটা যদি আমি চাব যাও থ্ৰী জৰ্জ ডেমৰ কথা মই পাতিম এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় আমাৰ যেনেকে সুবনখিৰি প্ৰজেক্ট ঠিক আছে বুজি পালা কিমানখিনি প্ৰটেষ্ট কৰিলে এটা তোমাৰ প্ৰজেক্ট সাকসেসফুল হ'ব কাৰণে ইমান দিন লাগিলে এটা ইউনিট হে প্ৰডিউস হ'ল কিন্তু চাইনাত চোৱা চাইনাই কি বনাই থৈ দিছে চোৱা থ্ৰী জৰ্জ ডেম ইন চাইনা ইয়াংসি ৰিভাৰ ঠিক আছে ইয়াংসি প্ৰনাউন্সিয়েশনটো ইয়াংসি ঠিক আছে ইয়াংসি ৰিভাৰ বা যেনেকে প্ৰনাউন্স কৰা ঠিক আছে ইয়াংসি ৰিভাৰ ঠিক আছে তো ইয়াত সানডাওপিং যিখন তোমাৰ টাউন হুবেই প্ৰভিন্সত আছে চাইনা মনত ৰাখিবা এইখিনি ইম্পৰ্টেন্ট কেপাসিটি যদি আমি চাব যাও 22,500 মেগাৱাট আমাৰ সোৱনখিৰি প্ৰজেক্ট কিমান আছিল সোৱনখিৰি প্ৰজেক্টৰ কিমান 2,000 মেগাৱাট লোৱাৰ টুৰ আৰু তাত কিমান আছে 22,000 মেগাৱাট ওকে ঠিক আছে এই যেটো ইয়াংসি ৰিভাৰ সৰো অফ চাইনা বুলি কয় তাত খুব ফ্লাড হয় তো চাইনাই কি কৰিলে সেই মানুহখিনিক বচাবৰ কাৰণে ফ্লাড কন্ট্ৰোল কৰিবৰ কাৰণে প্লাস ইলেক্ট্ৰিচিটি জেনাৰেট কৰিবৰ কাৰণে তাহাতে কি কৰিলে এই ড্যামটো বনালে তাত
বহুত ডাঙৰ ডেম, ভাবিব নোৱাৰা ডেম মানে, ঠিক আছে। ন' ডাউট মানুহৰ কাৰণে বনাইছিলে, বাট সেই ডেমটো বনাবৰ কাৰণে বহুতখিনি মানুহ ডিছপ্লেচ কৰিব লগাও হ'ল। অ'কে, 1.4 মিলিয়ন মানুহ ডিছপ্লেচ হৈছে সেইটো জেগাৰ পৰা। ইট ইজ ক্ৰুচিয়েল ফৰ ফ্লাড কণ্ট্ৰল, ইম্প্ৰুভ শ্বিপিং এণ্ড নেভিগেশ্যন। অ'কে, ক্লিয়াৰ, ঠিক আছে। এতিয়া চাইনাই কি কৰিব খুজিছে চোৱা, চাইনাই কি কৰিব খুজিছে যদি আমি চাব যাওঁ, চাইনাই কি কৰিব খুজিছে, চাইনাৰ প্লেনটো চাবা দেই। আমাৰ যিটো ব্ৰহ্মপুত্ৰ, ঠিক আছে, ব্ৰহ্মপুত্ৰ এনেকৈ টিবেটৰ পৰা এনেকৈ বেণ্ড হৈ, চোৱাচোন এনেকৈ বেণ্ড হৈ গৈছেনে, এইটো বেণ্ড হৈ গৈছে, ইয়াক ক'ব তোমাৰ গ্ৰেট বেণ্ড। গ্ৰেট বেণ্ড, এই বেণ্ডটোৰ কাৰণে আমাৰ কি কৰিলে, নৰ্থ ইষ্টত এণ্ট্ৰি কৰিলে বা ইণ্ডিয়াত এণ্ট্ৰি কৰিলে, ঠিক আছে। ইয়াত গ্ৰেট বেণ্ড যিটো আছে তাত এটা প্ৰজেক্ট বনাব গৈ আছে তাহাঁতে, হাইড্ৰ পাৱাৰ প্ৰজেক্ট, যিটো প্ৰজেক্ট, ঠিক আছে, যিটো 3 জৰ্জ ডেম আছে নহয়, তাতকৈ 20 টাইমছ ডাঙৰ হ'ব, মেচিভ ডেম বনাব গৈ আছে। নামটো কি দিছে তাহাঁতে, গ্ৰেণ্ড ডেম, ঠিক আছে। ক'ত, ব্ৰহ্মপুত্ৰ যেতিয়া আমাৰ ইণ্ডিয়াত এণ্ট্ৰি কৰিব আৰু, টুটিন বুলি এটা জেগা আছে, টুটিনৰ ওপৰৰ পিনে, টুটিন আছে অৰুণাচল প্ৰদেশ, ঠিক আছে, তো LACৰ তোমাৰ ক্ল'জ হয়, তো এই টুটিনৰ ওপৰৰ পিনে যদি আমি গুচি যাওঁ, য'ত তোমাৰ গ্ৰেট বেণ্ড আছে, দিছ ইজ গ্ৰেট বেণ্ড, এইটো ৰেড দিয়া আছে চোৱা, গ্ৰেট বেণ্ড, নামচা বাৰৱা আছে ইয়াত, ঠিক আছে। তো গ্ৰেট বেণ্ডৰ ওপৰতে কি কৰিব বিচাৰিছে, মানে সেইটো পাৰফেক্ট হয় হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ কাৰণে, কি হয়, পাৰফেক্ট হয়, তো তাত ডেম বনাব গৈছে, ঠিক আছে। তো প্ৰব্লেমটো ইয়াত হৈছে, যদিও পাৰফেক্ট হয়, এগেইন চিছমিক জোন, মানে পাৰফেক্টলি গোটেইখিনি কনষ্ট্ৰাক্ট কৰিব পাৰিব, পাৱাৰ জেনেৰেট কৰিব পাৰিব, কিন্তু ইক'লজিকেলি চালে এইটো বহুত ডেঞ্জাৰাছ জেগাত বনাই দিছে, জোন 5ৰ আণ্ডাৰত। আৰু এই ডেমত যদি কিবা প্ৰব্লেম হয়, গোটেই অৰুণাচল অসম ডুবি খতম, বুজি পালানে? তো তাক কাউণ্টাৰ কৰিবৰ কাৰণে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিছে, এতিয়া এটা প্ৰজেক্ট লৈছে, তাক ক'ব চিয়াং আপাৰ মাল্টিপাৰ্পাছ প্ৰজেক্ট, বুজি পালা, ঠিক আছে। যিটো তোমাৰ চাইনাৰ গ্ৰেণ্ড ডেম আছে, ক'ত বনাইছে, ক'ত বনাব গৈছে, চাইনাৰ যিখন পাৰ্লিয়ামেণ্ট তাত পাছ কৰি দিলে অলৰেডি, গ্ৰেট বেণ্ডত বনাব বিচাৰিছে, য'ত তোমাৰ ব্ৰহ্মপুত্ৰ এণ্ট্ৰি কৰিব তাতে বনাব বিচাৰিছে। তো এইটো কাউণ্টাৰ কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰই, এইটো কাউণ্টাৰ কৰিবৰ কাৰণে কি কৰিছিলে, অৰুণাচলৰ চিয়াঙত কি কৰিব, আমাৰ এতিয়া মাল্টিপাৰ্পাছ প্ৰজেক্ট লঞ্চ কৰিব। চাইনাৰ প্ৰব্লেম এটা আছে, তাহাঁতে ৱাটাৰ শ্বেয়াৰ নকৰে, প্ৰব্লেমটো সেইটো, ঠিক আছে। ক'ত বনাব, চিয়াং, চিয়াং বুজি পালা, চিয়াং ইজ নাথিং, ব্ৰহ্মপুত্ৰই হয়, শুনিবা, এই যে ব্ৰহ্মপুত্ৰ ন, শুনিবা দেই, ব্ৰহ্মপুত্ৰ কৈলাশ ৰেঞ্জৰ পৰা অৰিজিন হ'ব, ঠিক আছে, বুজি পালা। তো তাত ছেমায়ুংডুং গ্লেছিয়াৰৰ পৰা ওলাব, টিবেট হৈ ফ্ল' কৰিব, টিবেট প্ৰেজেণ্টলি টিবেট কণ্ট্ৰল বাই চাইনা, তো টিবেট হৈ ফ্ল' কৰিব, টিবেটত তাৰ নাম কি হ'ব, ইয়াৰলুং চাংপো, ব্ৰহ্মপুত্ৰৰ টিবেটত নামটো কি হয়, চাংপো ৰিভাৰ, দেন এণ্ট্ৰি কৰিব, গ্ৰেট বেণ্ড হৈ নামচা বাৰৱা হৈ এণ্ট্ৰি কৰিব, অৰুণাচলত এণ্ট্ৰি কৰাৰ লগালগ তাৰ নাম হৈ যাব চিয়াং, ব্ৰহ্মপুত্ৰৰ নাম কি হ'ব, চিয়াং, দেন অৰুণাচলত চিয়াং বুলি জনা হ'ব। অৰুণাচলৰ পৰাই যেতিয়া আমাৰ অসমত এণ্ট্ৰি কৰিব, তাত 2টা ৰিভাৰ জইন হ'ব, ঠিক আছে, 2টা ৰিভাৰ জইন হ'ব, এটা হ'ব তোমাৰ দিবাং, এটা হ'ব তোমাৰ লোহিত। তো লোহিত দিবাং লগ লাগি, চিয়াং লোহিত দিবাং লগ লাগি অসমত ব্ৰহ্মপুত্ৰ এনেকৈ ফ্ল' হ'ব। লোহিতৰ ওপৰত কি আছে, ধলাশদিয়া নদী আছে, ধলাশদিয়া ব্ৰিজ আছে, ঠিক আছে। তো যদি আমি চাব যাওঁ, ছেমায়ুংডুং গ্লেছিয়াৰৰ পৰা অৰিজিন হ'ব, ছেমায়ুংডুং গ্লেছিয়াৰৰ কাষত কি আছে, কৈলাশ মানসৰোবৰ, দেন তোমাৰ ফ্ল' কৰিব টিবেটত, দেন অৰুণাচল সোমাব, টিবেটত নামটো কি হ'ব বা চাইনাত নামটো কি হ'ব, ইয়াৰলুং চাংপো, দেন অৰুণাচলত এণ্ট্ৰি কৰাৰ লগালগ ইয়াৰ নামটো কি হৈ যাব, চিয়াং, দেন অসমত এণ্ট্ৰি কৰাৰ আগতে শদিয়াত 2টা ৰিভাৰ জইন কৰিব, অসম অৰুণাচল বৰ্ডাৰত 2টা ৰিভাৰ জইন কৰিব, কি, দিবাং এণ্ড লোহিত, অ'কে। তো ব্ৰহ্মপুত্ৰ অসমৰ নামটো কি হ'ব, ব্ৰহ্মপুত্ৰ, তো চিয়াং দিবাং লোহিত লগ লাগি ব্ৰহ্মপুত্ৰ হ'ব, ফ্ল' কৰিব,
দেন বাংলাদেশত এণ্ট্ৰি কৰাৰ লগালগ নামটো হৈ যাব তোমাৰ যমুনা, য়মুনা নহয় দেই, যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নাম কি হ'ব? যমুনা। দেন গংগা ৰিভাৰ, ঠিক আছে, বাংলাদেশত যেতিয়া এণ্ট্ৰি কৰিব গংগা ৰিভাৰৰ নাম হৈ যাব পদ্মা। তো পদ্মা আৰু যমুনা লগ লাগিব, লগ লাগি এগেইন ফ্ল' হ'ব। যেতিয়া পদ্মা আৰু যমুনা লগ লাগিব সেই ৰিভাৰখনক ক'ব মেঘনা, এণ্ড ফাইনেলি বে অফ বেংগলত গৈ পৰিব। ক্লিয়াৰ? চেমায়ুংডুং, ঠিক আছে, ইয়াৰলুং চাংপো, চিয়াং, ঠিক আছে, দিবাং লোহিত, ব্ৰহ্মপুত্ৰ, দেন যমুনা, গংগা আহিব, গংগাই নিজৰ নামটো চেঞ্জ কৰি কি ল'ব? পদ্মা। ব্ৰহ্মপুত্ৰ নিজৰ নামটো চেঞ্জ কৰি কি ল'ব? যমুনা। দেন পদ্মা আৰু যমুনা লগ গৈ থাকিব, গৈ 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 কি হ'ব? একেলগ হোৱাৰ পিছত কি হ'ব? ৰিভাৰখনক কি বুলি জনা যাব? মেঘনা। দেন মেঘনা হৈ মেলি কি কৰিব? ফ্ল' কৰিব। ঠিক আছে, অ'কে ফাইন। তো এই চাইনাৰ যিটো গ্ৰেণ্ড ডেম আছে তাক টাক্কৰ দিবৰ কাৰণে চিয়াং আপাৰ মাল্টিপাৰ্পাছ প্ৰজেক্ট লঞ্চ কৰিব গৈ আছে। ক'ত? চিয়াং ৰিভাৰত। লগতে দিবাঙতো কি কৰিব গৈছে? হাইড্ৰ' পাৱাৰ প্ৰজেক্ট লঞ্চ কৰিব গৈ আছে, জাষ্ট এইটোক কাউণ্টাৰ দিবৰ কাৰণে। অ'কে ফাইন। সোৱণশিৰি ৰিভাৰৰ ওপৰত মই আনিছোঁ বিকজ এক্সামত মই দেখোঁ ৰিভাৰৰ ওপৰত কুৱেশ্যন বহুত আহে। সোৱণশিৰি ৰিভাৰ চাই লোৱা। সোৱণশিৰি ৰিভাৰ অৰিজিন কি হয়? তোমাৰ টিবেট। সোৱণশিৰি ৰিভাৰ কি হয়? টিবেট। লাৰ্জেষ্ট নৰ্থ বেংক ব্ৰহ্মপুত্ৰ। নৰ্থ বেংক চাউথ বেংক ছেইম হয়। ওপৰত ব্ৰহ্মপুত্ৰৰ ওপৰখিনি নৰ্থ বেংক হ'ব, তলৰখিনি চাউথ বেংক। ৰাইট বেংক হ'লে তুমি চাবা ব্ৰহ্মপুত্ৰখন কেনেকৈ ফ্ল' হৈছে। ইয়াৰ পৰা এনেকৈ ফ্ল' হৈছে ন, এনেকৈ হৈছে ন, লেফ্ট টু ৰাইট হৈছে ন, লেফ্ট টু ৰাইট গৈছে ন, লেফ্ট টু ৰাইট গৈছে ন। তুমি লেফ্ট টু ৰাইট যদি এখন ৰিভাৰ ফ্ল' হয় তাৰ ৰাইট ছাইড কোনটো, লেফ্ট ছাইড কোনটো, তেনেকৈ তুমি কি কৰিব পাৰিবা? লেফ্ট বেংক ট্ৰিবিউটৰী আৰু ৰাইট বেংক ট্ৰিবিউটৰী চিনাক্ত কৰিব পাৰিবা। এখন ৰিভাৰ যদি ৰাইট ছাইডে ফ্ল' হৈছে তেতিয়াহ'লে এনেকৈ যদি ফ্ল' হৈছে এইটো ছাইড লেফ্ট হ'ব, এইটো ছাইড ৰাইট হ'ব। বুজি পালা? ৰিভাৰখন যিটো ৱেৰে ফ্ল' হৈছে, যিটো দিশত গৈছে সেইটো দিশত তুমি ৰাইট লেফ্ট চালে হ'ল। বুজি পালা? অ'কে। তো ব্ৰহ্মপুত্ৰ যদি আমি চাব যাওঁ, যদি এনেকৈ ফ্ল' হৈছে ন, যদি এনেকৈ ফ্ল' হৈছে ব্ৰহ্মপুত্ৰ, এনেকৈ ফ্ল' হৈছে, এইটো হ'ব আমাৰ ৰাইট ছাইড, এইটো হ'ব লেফ্ট ছাইড। যদি ৰিভাৰ এখন এনেকৈ ফ্ল' হয় তেতিয়াহ'লে এইটো হ'ব লেফ্ট ছাইড, এইটো হ'ব ৰাইট ছাইড। অ'কে ফাইন। তো সোৱণশিৰি ৰিভাৰ আমি চাই লওঁ কি দিয়া আছে। তো অৰিজিন টিবেট হয়, ৰম পিকৰ পৰা ওলাইছে, ঠিক আছে, ৰম পিক, ঠিক আছে। তো ইয়াত যদি আমি চাব যাওঁ টিবেটত চাৰি চু বুলি কোৱা হয়, ঠিক আছে। অ'কে, ইট ইজ দ্য লাৰ্জেষ্ট নৰ্দাৰ্ণ ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। এপ্ৰক্সিমেটলি 7.92 ব্ৰহ্মপুত্ৰত তোমাৰ ফ্ল' হয়। সোৱণশিৰি নামটো সংস্কৃত ৱৰ্ডৰ পৰা আহিছে, আগতে সোণ পাইছিলে তাত, সেইকাৰণে সোৱণশিৰি। দেন তাত যিখিনি লোকেল নেম, মিচিং মানুহবিলাকে, মিচিং কমিউনিটিয়ে, ঠিক আছে, হু লিভ বাই দ্য ভেলী কল দ্য অবনৰী আনে, মাদাৰ অনবৰী বুলি কোৱা হয় সোৱণশিৰি ৰিভাৰক। মনত ৰাখিবা এইখিনি ইনফৰ্মেশ্যন। অ'কে, MCQs দিয়া আছে, কৰিবা। MCQs দিয়া আছে, কৰিবা। অ'কে, কমেণ্ট কৰিবা, ঠিক আছে। কিবা কুৱেশ্যন থাকিলে কমেণ্ট কৰি জনাবা। মইতো জানাই তোমালোকক কমেণ্টৰ এনচাৰবিলাক দিওঁ বুলি, যাৰ যি কুৱেশ্যন আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো এইটো কৰিবা। অ'কে, ঠিক আছে। অ'কে, থেংক ইউ, থেংক ইউ ছ' মাছ।